Hello viewers and my dear students. Welcome to my channel Lessery, a miscellaneous collective hub for learning. মই এই নতুন ইউটিউব চেনেল এটা আৰম্ভ কৰিছোঁ। এই চেনেলটোৰ জৰিয়তে মই অংক, বিজ্ঞান, ভূগোলৰ পৰা আদি কৰি কলা সংস্কৃতি বিশেষকৈ গীটাৰ, ছবি অঁকাৰ বিভিন্ন ধৰণৰ শিতান, বিশেষ শিক্ষণ সম্পৰ্কীয় বিভিন্ন শিতান লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই এই দিশত যথেষ্ট আগবাঢ়ি যাব পাৰিম। সেয়েহে আপোনালোকলৈ বিনম্ৰ অনুৰোধ, পাৰিলে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। আজি মই গণিতৰ আটাইতকৈ প্ৰিলিমিনাৰী যিটো বস্তু, বিশেষতঃ সংখ্যা পদ্ধতিৰ ওপৰত আজি মই মোৰ ক্লাছটো আৰম্ভ কৰিব ওলাইছোঁ। Dear viewers, মোৰ এই জাৰ্ণিটো হ'ল শিক্ষা সম্বন্ধীয়। সেয়েহে মই প্ৰত্যেকটো বিষয়বস্তু ইয়াত বাছি লওঁতে মই বিতংভাৱে খৰচি মাৰি কৰিব চেষ্টা কৰিম। সেয়ে মোৰ ভিডিঅ'বিলাক যথেষ্ট দীঘলীয়া হ'ব আৰু এটা ভিডিঅ'ত গোটেই বস্তুখিনি নাপাব। সেইবাবে আপোনালোক অনুৰোধ, আপোনালোক গোটেই ভিডিঅ'বিলাক একাদিক্ৰমে চাব। যদি মই সংখ্যা পদ্ধতিৰ বিষয়ে ক'ব ওলাইছোঁ, সংখ্যা হ'ল গণিতৰ আটাইতকৈ প্ৰথম বস্তুটো। গতিকে সংখ্যাৰ অবিহনে আমি অংক কৰাটো অসম্ভৱ। এই সংখ্যানো কি, অংকনো কি, তাৰ বিষয়ে প্ৰথমতে জানিম। তাৰ লগতে আৰু এটা কথা মই আপোনালোকক কৈ দিছোঁ, যিহেতুকে আমাৰ অসমীয়া মাধ্যমৰ আৰু ইংৰাজী মাধ্যমৰ দুয়ো প্ৰকাৰৰ ছাত্ৰ ছাত্ৰীকে উপকাৰ কৰোৱাটোৱে মোৰ প্ৰধান কৰ্তব্য। সেয়েহে মই পৰাপক্ষত ইংৰাজী আৰু অসমীয়া দুই ধৰণে মই ইয়াৰ ব্যাখ্যাবিলাক কৰি যাম। আপোনালোকৰ যিটো ভাল লাগে, যিটো পচন্দ হয়, সেইটোকে আপোনালোকে গ্ৰহণ কৰিব। যিয়ে নহওক, এতিয়া সংখ্যা পদ্ধতিৰ বিষয়ে। সংখ্যানো কি? সংখ্যাৰ লগত আজিকালি আমি খাইছোঁ, শুইছোঁ, উঠিছোঁ, গৈছোঁ, সময়ত আমি সংখ্যাৰ লগতেই আছোঁ। আনকি এতিয়া সংখ্যাক লৈ পেলাই বিভিন্নজনে বিভিন্ন গণনা কৰে, সংখ্যা এবিধ শক্তি বুলি ধৰি গৈছে। যিয়ে নহওক, কিন্তু এই সংখ্যাটো প্ৰথমতে কেনেকৈ আহিলে আমি তাৰ বিষয়ে অকণ জানিম। যেতিয়া আপোনাৰ কৃষিকাৰ্য আৰম্ভ হ'ল, মানুহ সভ্য হ'ল, কৃষিকাৰ্য হোৱাৰ পিছত পশুপালন কৰিলে, কিবা কৰিলে, তেতিয়া মানুহে এটা সমস্যাত পৰিলে যে কিমান পশুৱে আছে বা অন্যান্য জন্তু বা অন্যান্য বস্তু কিমান জমা আছে, এইটোৰ ওপৰত হিচাপ এটাৰ প্ৰয়োজন হ'ল। গতিকে এই হিচাপটো কেনেকৈ ৰাখিব, এইটো সমস্যা হ'ল। যিয়ে হওক, প্ৰথম অৱস্থাত পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন ধৰণে সংখ্যাৰ লিখাৰ পদ্ধতি, লিপি বা বিভিন্ন ধৰণে কৰি গৈছিলে। এতিয়া কথা হ'ল, পৃথিৱীত ইমান থাকিলে আমি সকলো বস্তু ইয়াত বিতংকৈ আলোচনা কৰিব ইয়াত সম্ভৱ নহ'ব। আমি এতিয়া দুটা ধাৰাৰ ওপৰতে আৰম্ভ কৰিম। এটা ধাৰা হ'ল ৰোমান চিষ্টেম। ৰোমান চিষ্টেম এক নম্বৰ ধাৰা, আৰু ইটো ধৰি ল'ম আমি হিন্দু আৰবিয়ান চিষ্টেম। এই চিষ্টেমটো আমাৰ ভাৰতবৰ্ষত ব্যৱহৃত হৈছিলে, বিশেষকৈ সিন্ধু নদীৰ সভ্যতাৰ সময়ত আমাৰ যিটো নাম্বাৰ চিষ্টেম ব্যৱহাৰ হৈছিলে, সেইটোকে আমি হিন্দু আৰবিয়ান বুলি ক'ম। আৰু ৰোম দেশত যিটো সংখ্যা পদ্ধতি ব্যৱহাৰ হৈছিল, তাক আমি ৰোমান পদ্ধতি বুলি কওঁ। আৰু এতিয়া দুয়োটা পদ্ধতিয়ে মোটামুটি, যদিও হিন্দু আৰবিয়ান পদ্ধতিয়ে আটাইতকৈ বেছিকৈ চলি আছে, কিন্তু ৰোমান পদ্ধতিও আমাৰ চলি আছে। সেয়েহে আমি দুয়োটা পদ্ধতি, ইটো পদ্ধতিটো সিটো পদ্ধতিলৈ আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ, ইটো পদ্ধতি মানে কি, সিটো পদ্ধতি মানে কি, আমি দুয়োটাৰ বিষয়ে আমি জানিব নিশ্চয় চেষ্টা কৰিব লাগিব। আৰু পৰীক্ষাটো এই প্ৰসংগত বহু ধৰণৰ প্ৰশ্ন সোধা হয়, বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত বিশেষ অবজেক্টিভ টাইপ কুৱেশ্যন বহুত আহে। সেয়েহে আমি এই বিষয়টো
খৰচি মাৰি শিকাটো আমাৰ অত্যন্ত প্ৰয়োজন বুলি মই বিবেচনা কৰিছোঁ। এতিয়া প্ৰথম মই ৰোমান ছিষ্টেম যোৱাৰ আগতে এই হিন্দু আৰবিয়ান ছিষ্টেমৰ অকণমান কথা কৰিব। আচ্ছা, তাৰ আগতে এটা কথা কৈ লওঁ, যেতিয়া সংখ্যাৰ কথা আহিলে প্ৰথম অৱস্থাত মানুহে কি কৰিছিলে, এটা বস্তুৰ এগেইনষ্টত, এটা বস্তুৰ বিপৰীতে এটা কিবা চিন ব্যৱহাৰ কৰিছিলে। তেনেকৈ চিন ব্যৱহাৰ কৰি ৰোমানসকলে বিভিন্ন ধৰণৰ চিন ব্যৱহাৰ কৰিছিলে। আমাৰ হিন্দু আৰবিয়ান ছিষ্টেমত তেনেকৈ কিছুমান চিন ব্যৱহাৰ কৰিছিলে। সেই চিনবিলাক আমাৰ হিন্দু আৰবিয়ান ছিষ্টেমত কেনেকুৱা হৈছিলে, যেতিয়া এটা বস্তু বুজোৱা হৈছিলে তেতিয়া ধৰি লওঁ 1 বুলি পেলাই আমাৰ সংখ্যাটো আহিছিলে 1 তাৰপিছতে দুটা বস্তু বুজাব লাগিলে 2, 3টাত 3, 4টাত 4, 5, 6, 7, 8, 9 এইখিনি আমি চলি যাম। আমি 9টালৈ বস্তুৰ কথা ভাবিলোঁ। সেইখিনি সময়ত কি হৈছিলে, সাধাৰণতে সেই অশিক্ষিত মানুহবিলাকে বস্তু গণনা কৰিব গৈছিল কিছুমান গোট বা থোপৰ ধাৰণা বেছিকৈ লৈছিলে। যেনে দুটা বস্তু, দুটা কণী হ'লে এহালি, 4টা তামোল ৰাখিলে এহালি বা এযোৰা, দুটা হ'লে এযোৰা হয়। আৰু 4টাকে তামোল একেলগে থৈ পেলাই 1 অৰা বুলি কৈছিলে। তাৰপিছতে 20 খিলা পাণ এখিলাৰ ওপৰত এখিলা জাপি জাপি দিলে 1 গুচি বুলি কয়। তেনেকুৱা বিভিন্ন ধৰণৰ বা এনেকুৱাকৈ 12ডাল পেঞ্চিল বা তেনেকুৱা 12ডাল বস্তু যেতিয়া একে থোপতে বান্ধি দিছিলে 1 ডজন বুলি কৈছিলে। যিয়ে নহওক তেনেকুৱা গোট বা থোপৰ ধাৰণাটো হৈছিলে। ঠিক তেনেকৈ হিন্দু আৰবিয়ান ছিষ্টেমতো তেনেকুৱা হৈছিলে। 1, 2, 3কে 9লৈকে প্ৰথম ধাৰণা হৈছিলে। গতিকে যিমান সংখ্যা পায় এই 9টা, যিমান বস্তু পায় এই 9টা সংখ্যাৰ ওপৰত, 9টা চিনৰ ওপৰতে নিৰ্ভৰ কৰি তেনেকৈ বিচাৰিছিলে। এইটো 9 মানে 9টা বস্তু বুজাইছিলে, 1 মানে এটা বস্তু বুজাইছিলে। তেতিয়ালৈকে শূন্যৰ আৱিষ্কাৰ হোৱা নাছিল। তাৰপিছত যেতিয়া শূন্যৰ আৱিষ্কাৰ হ'ল, বিশেষতঃ সেই শূন্যৰ আৱিষ্কাৰ আমাৰ ভাৰতবৰ্ষত হোৱা বুলি কয়। কোনে বাৰু আৰবিয়ান বুলি কয়, তাত বিতৰ্ক আছে। তথাপিতো আৰ্যভট্ট, ব্ৰহ্মগুপ্তৰ দ্বাৰা শূন্যৰ আৱিষ্কাৰ হোৱা বুলি কোৱা হ'ল। যেতিয়া ইয়াত শূন্যৰ আৱিষ্কাৰ হ'ল, এই শূন্যক লৈ পেলাই আমাৰ এই 10টাক লৈ পেলাই হিন্দু আৰবিয়ান ছিষ্টেমত এটা থোপ কৰি ল'লে। এই 0 লৈ পেলাই এই যি 10টা হ'ল, এই 10টাকে আমি মুঠতে কি বুলি কওঁ, অংক। আমি অংক আৰু গণিত সদায় এইটো অসুবিধা কিছুমান হৈছে। অংক মানে হ'ল আমাৰ এই 10টা নাম্বাৰ। এই 10টা নাম্বাৰক আমি অংক বুলি কওঁ আৰু ইংৰাজীত তাকে কোৱা হয় ডিজিটছ। আৰু এই 10টা অংককে লৈ পেলাই আমি বিভিন্ন সংখ্যাৰ সৃষ্টি কৰি আহিছোঁ। অৱশ্যে ইয়াত শূন্যৰ বাহিৰে বাকী গোটেইকেইটাই নিজে এটা সংখ্যা হ'ব পাৰে, কিন্তু শূন্যটো অকল এটা সংখ্যা হ'ব নোৱাৰে। কিন্তু শূন্যটো কি কৰে, এই সংখ্যাবিলাকৰ সোঁফালে বহি পেলাই 10 গুণ 10 গুণ 10 গুণ 10 গুণ বৃদ্ধি কৰে। যেনে 1ৰ পিঠিত শূন্যটো বহিলে 10 গুণ হ'ল, 9ৰ ভিতৰত বহুৱাই দিলে 90 10 গুণ হ'ল, 9 10 গুণ হ'ল। তেনেকৈ সোঁফালে বহি পেলাই তেনেকৈ 10 গুণ বৃদ্ধি কৰি যায়। এতিয়া তেনেকৈ যদি আমি ক'ব যাওঁ, অংক হ'ল মুঠতে 10টা। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইখিনি হ'ল আমাৰ অংক। এই 10টা অংককে লৈ পৃথিৱীত যিমান সংখ্যা আছে সকলো সংখ্যা আমি লিখিব পাৰোঁ। অকণমান স্থানটো সলনি কৰি ইফাল সিফালকৈ আমি চব সংখ্যা লিখি গৈ থাকিব পাৰোঁ। এই বিষয়ে আমি পিছত আলোচনা কৰিম বিতংভাৱে। আমি এতিয়া যাওঁ ৰোমান ছিষ্টেমৰ ওপৰত। আমাৰ প্ৰধান বিষয় হ'ল ৰোমান ছিষ্টেম। ৰোমান ছিষ্টেম কেনেকৈ ব্যৱহাৰ হৈছিলে সেইটো বিষয়ে আমি প্ৰথমতে অলপ আলোচনা কৰোঁ। আৰু এই বিষয়ত বিশেষকৈ আমাৰ বহুতৰে কিছুমান কনফিউজন থাকি যায়। আমি বস্তুখিনি কেনেকৈ আগবাঢ়িম, ৰোমান সংখ্যাৰ পৰা হিন্দু আৰবিয়ানলৈ আমি কেনেকৈ নিম, হিন্দু আৰবিয়ানৰ পৰা ৰোমানলৈ কেনেকৈ নিম। পৰীক্ষাটো ইয়াত বহু ধৰণৰ প্ৰশ্ন আহে, অবজেক্টিভ টাইপৰ কুৱেশ্যন বহুত আহে। সেয়েহে আমি এই বস্তুটোৰ ওপৰত অকণমান ডিটেইলছকৈ যাব বিচাৰিছোঁ। এতিয়া
এই ৰোমান চিষ্টেমটোৰ কথাটো হ'ল কি তেখেতসকলে যেতিয়া বস্তু ৰিপ্ৰেজেণ্ট কৰিছে এনেকুৱা এটা মাৰি ব্যৱহাৰ কৰিছিলে মাৰি ব্যৱহাৰ কৰিছিলে আৰু তেখেতসকলে আমাৰ যেনেকৈ 10টা নাম্বাৰ লৈ পেলাই এটা গোট হৈ পেলাই অংক হৈছিলে 10টা তেখেতসকলে সাধাৰণতে 5টা ভাগ কৰি ভাল পাইছিলে এতিয়া প্ৰথম কথা হ'ল তেখেতসকলে প্ৰায় মাৰি ব্যৱহাৰ কৰিছিলে মাৰিৰ জৰিয়তে যেতিয়া এটা বস্তু বুজোৱা হয় এটা বস্তু বুজাবৰ কাৰণে তেখেতসকলে এনেকৈ এডাল মাৰি ব্যৱহাৰ কৰে এডাল মাৰি মানে 1 তাৰপিছত যেতিয়া দুটা বস্তু বুজাব লগা হ'ল তেনেকৈ দুডাল মাৰি দি দিলে থিয়কে এই দুডাল মাৰি মানে 2 তেনেকৈ তিনিডাল মাৰি যেতিয়া থিয়কে দিলে তিনিডাল মাৰি থিয়কে দিলে মানে এইটো 3 তাৰপিছত তেখেতসকলৰ সমস্যা হ'ল এনেকৈ মাৰি তেখেতসকলে কিমান থিয় কৰি দিব ইমান মাৰি দিলে তেখেতে নিজেই কনফিউজ হ'ব যে ইমান মাৰি কেনেকৈ দি দিব সেয়েহে তেখেতসকলৰ থোপটো যিহেতুকে 5 গতিকে তেখেতসকলে ইয়াৰ পিছতো যোৱাকৈ তেখেতসকলে 5 নম্বৰ বস্তুটো কল্পনা কৰি দিলে 5 বুলি এটা বস্তু 1টো প্ৰথমতে লৈ ল'লে তাৰপিছত 5 বস্তুটো মনতে ভাবি ল'লে 5টা বুজাবৰ কাৰণে গতিকে 5টা বুজাবৰ কাৰণে এনেকৈ কিনা মাৰি বেছিকৈ দি গৈ থাকিলে কনফিউজন হ'বৰ কাৰণে মাৰি সংখ্যা কমাই দিলে 5টো বুজাবৰ কাৰণে কি কৰিলে এনেকৈ এডাল মাৰি দিলে এনেকৈ এডাল মাৰি দিলে এই দুডাল মাৰি এনেকৈ দুডাল দি দিলে আল্টিমেট কি হ'ল ভি আখৰটো শেপটো হ'ল এই যে ভি আখৰটো হ'ল ভি শেপটো হ'ল এইটোকে তেখেতসকলে 5 বুলি ধৰি ল'লে তাৰপিছত তেখেতসকলে কিছুমান ৰুল কিছুমান নিয়ম নিজৰ মাজত আনি ল'লে সেই নিয়মকেইটা তেখেতসকলে কি কৰিলে যে যিকোনো এটা সংখ্যা 3বাৰহে ব্যৱহাৰ কৰিব মেক্সিমাম একেটা সংখ্যাকে ৰিপিটেড ধৰিলৈ এডাল দুডাল তিনিডাল এই এক থকা 3টা 3বাৰহে ব্যৱহাৰ কৰিব তাতকৈ বেছিকৈ ব্যৱহাৰ নকৰে তাৰমানে তেখেতসকলৰ কনফিউজন হ'ব বুলি ভাবি ল'লে সেইকাৰণে তাৰপিছত আৰু এটা নিয়ম কৰিলে যে যিকোনো ডাঙৰ সংখ্যা লিখি এই এনেকৈ যদি সৰু সংখ্যা এটা বাওঁফালে লিখি দিয়া মানে এই ডাঙৰ সংখ্যাটো বা সৰু সংখ্যাটো বিয়োগ কৰা বুজাব আৰু যেতিয়া সোঁফালে লিখিব তেখেতসকলে ধৰি ল'লে যে সোঁফালে লিখা মানে যোগ কৰা বুজাব when placing left side of the larger number it represented subtraction when it is placed the right hand side of the larger number it represents the addition গতিকে ইয়াত তেখেতসকলে কি কৰিলে এই 5টো ইয়াত পাতি এইফালে এডাল দি দিলে তাৰমানে তেখেতসকলে ক'ব বিচাৰিলে যে এইটো লাৰ্জাৰ নাম্বাৰ 5 তাতকৈ যদি এইফালে এটা দি দিয়া এইটো মাইনাছ হ'ল তাৰমানে 5 - 1 তাৰমানে 4 গতিকে 4টো বুজাবৰ কাৰণে তেখেতসকলে এনেকুৱা এটা টেকনিক আৰম্ভ কৰিলে আৰু তেখেতসকলে আৰু কেইটামান বস্তু আৰম্ভ কৰিলে সেইটো হ'ল কি যে একে জাতীয় যদি 3টা বস্তু একেলগে থাকে সেইকেইটা মানে 3টাই হওক বা 2টাই থাকক এটাতকৈ বেছি থাকিলে সেইকেইটা যোগ হয় বুলি ধৰি দিলে এডিশ্যন তাৰমানে এই দুটা একে এক আৰু এক গতিকে এইটো যোগ বুলি ধৰিলে একে 2 এইটো 1 2 3 1 2 3 তাৰমানে 3 বুলি ধৰি ল'লে যদি আমি এনেকৈ পিছত বাৰু দিম আৰু বেলেগ কথা 5লৈকে ঠিকে থাকিলে তাৰ 5ৰ পিছৰটো বুজাবৰ কাৰণে তেখেতসকলক কেলে 6 হ'ব লাগে 6 হ'লে ইয়াত 5টো পালে এইফালে লেফ্টত দিয়ে মানে মাইনাছ বুলি ধৰিলে গতিকে ৰাইটত দিলে প্লাছ হ'ব সেই প্ৰিন্সিপলটোকে সেই ৰুলটোকে তেখেতসকলে মানি ল'লে যে এনেকৈ 5টো দিয়া মানে ভিটো দিয়া মানে 5 তাৰ লগত সোঁফালে ডাল দিয়া মানে যোগ চিন বুজালে 6 তাৰমানে এইটো মানে হ'ল 6 গতিকে 7টো বুজাব গ'লে কি হ'ব এইটো ভিটো লিখিলে ভিটো মানে 5 দুডাল চিন দিলে এইফালে 7 বুজালে ঠিক তেনেদৰে 8 বুজাব লাগিলে কি হ'ব ভিটোৱে 5 বুজালে গতিকে তাৰ লগত 3ডাল এইফালে দি দিলে গতিকে 8 হৈ গ'ল কিন্তু এতিয়া আহি গ'ল আকৌ এটা সমস্যা সেই সমস্যাটো হৈছে ইয়াতো 3ডাল হৈ গ'ল তেখেতৰ ৰুল মতে 3তকৈ বেছি দিব নোৱাৰে গতিকে কি কৰিব
তেখেতসকলে ইয়াত যেনেকৈ 4টো স্কিপ কৰি 5লৈ জাপ মাৰিছিলে তেখেতসকলে সেইকাৰণে এই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে তেখেতসকলে 9ৰ পিছৰ এটা সংখ্যা তেখেতসকলে মনত আনি ল'লে যে সেই বস্তুটো হ'লে তেখেতসকলৰ কেলকুলেশ্যন সুবিধা হ'ব সেইবাবে কি কৰিলে তেখেতসকলেতো আৰু মাৰিহে লাগে গতিকে প্ৰথম দুডাল মাৰি এনেকৈ দিছিলে ভি হ'ল এনেকৈ এডাল দিছিলে এইটো ভি হ'ল ভি মানে 5 এইবাৰ সেই ভিটোকে লুটিয়াই দিলে এইবাৰ এনেকৈ দিলে এইফালে এডাল দি দিলে তাৰমানে এনেকৈ এডাল দেখাত এক্স লিখি হ'ল কিন্তু ওপৰফালে এটা ভি তলৰফালে এটা ভি ওপৰা ওপৰিকৈ আছে তাৰমানে এইফালেও 5 এইফালেও 5 দুইটা 5 লগ লাগি তেখেতসকলে এইটোকে 10 বুলি ধৰি ল'লে যেতিয়া ডাঙৰ সংখ্যা 10টো পালে গতিকে 10ৰ আগৰটো তেখেতসকলৰ কাৰণে সহজ হৈ গ'ল এইটো চিষ্টেমৰ লেখীয়া তাৰমানে ডাঙৰ সংখ্যাটো পাতি তাৰ আগত এটা সৰু সংখ্যা দিয়া মানে মাইনাছ বুজাব সেইকাৰণে তেখেতসকলে কি কৰিলে এইফালে 10টো বুজাবৰ কাৰণে x টো পাতিলে আৰু তাৰ এইফালে যদি 1 টা দি দিলে 10ৰ পৰা 1 মাইনাছ গ'ল মানে 9 তেখেতসকলে এনেকৈ 10লৈকে এইখিনি উলিয়াই ল'লে লোৱাৰ পিছত এতিয়া কথাটো হ'ল আমি এই ৰোমান চিষ্টেম এইখিনিলৈকে আমাৰ সহজ কিন্তু তাৰ পিছত কিছুমান আমাৰ সমস্যা হয় 50টো লিখিবৰ কাৰণে সমস্যা হয় 100টোৰ কাৰণে সমস্যা হয় 500ৰ কাৰণে 1000ৰ কাৰণে সমস্যা কিছুমান আহি যায় গতিকে সেই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে আমি কেইটামান বস্তু মনত ৰাখিব ল'ব লাগিব তেখেতসকলে এটা ফিক্স নাম্বাৰ ইউজ কৰিছিলে সেই ফিক্স নাম্বাৰ কিটা আমি সদায় মনত ৰাখিব লাগিব সেইটো হ'ল 1 মানে হ'ল আমি 1টো পালো ভি আখৰটো পাতিছিলে ভি মানে হ'ল 5 তাৰপিছতে আমি x ধৰি ললো x মানে হ'ল 10 এইখিনি যোৱাৰ পিছত তেখেতসকলে কি কৰিলে এনেকৈ ওপৰৰ ফালে এনেকৈ এডাল চিন দি দিলে মাৰি দিলে এডাল মাৰি থিয়কে এডাল মাৰি এনেকৈ হৰাইজেণ্টেলি এডাল ভাৰ্টিকেল এডাল হৰাইজেণ্টেল দেখাত এল হ'ল সেই এলটোকে তেখেতসকলে 50 বুলি ধৰি ল'লে তাৰপিছত চি আখৰটো আনিলে চি মানে হ'ল চেঞ্চুৰী এইটো চবেই জানে চেঞ্চুৰীৰ কাৰণে তেখেতসকলে চি আনিলে সেইটো 100 তাৰমানে 100ৰ পৰা গৈ আছে পিছত 500 হ'ব লাগিলে আকৌ তেখেতসকলৰ সমস্যা হৈ গ'ল 500টো এটা নিৰ্দিষ্ট সংখ্যা ধৰিলে গতিকে তেখেতে কি কৰিলে চিটো উল্টা কৰি দিলে এনেকৈ চিটো উল্টা কৰি দিলে চিটো উল্টা কৰি দি তাৰপিছত ভাবিলে চিটো এনেকৈ মাৰি এডাল দি দিবচোন চিটো উল্টা কৰি এনেকৈ মাৰি এডাল দি দিলে তাৰমানে কি হ'ল দেখাত ডি শেপ এই ডি লিখিয়াটোকে তেখেতসকলে 500 বুলি ধৰি ল'লে তাৰপিছত এইটো 500 হ'ল 500ৰ পিছত আহিলে আকৌ এটা সমস্যা আমাৰ 10টো যেনেকৈ সমস্যা হৈছিলে 1000 লিখিব লাগিলে তেখেতৰ সমস্যা গতিকে 1000টো তেখেতসকলে সহজ শব্দ ইয়াত চি মানে চেঞ্চুৰী যেনেকৈ আছিলে 1000 মানে তেখেতসকলে লিখিলে এম মানে হ'ল মিলেনিয়াম আমি চবেই জানো গতিকে এইকেইটা ষ্টেণ্ডাৰ্ড সংখ্যা তেখেতসকলে ধৰি ল'লে আৰু আমিও সদায় যেনেকৈ হিন্দু আৰবিয়ান চিষ্টেমত 0ৰ পৰা 9 লৈকে এই 10টা অংক সদায় পকেটত লৈ ফুৰিব লাগিব সেইকেইটাকে ইফাল সিফাল কৰিলে আমি পৃথিৱীত যিমান নাম্বাৰ আছে সব নাম্বাৰ বনাব পাৰোঁ ঠিক তেনেদৰে আমি এইকেইটা সংখ্যা এইকেইটা নাম্বাৰ বিশেষ ৰোমান নাম্বাৰৰ ক্ষেত্ৰত আমি সদায় পকেটত লৈ ফুৰিব লাগিব যদি পকেটত লৈ ফুৰো তেতিয়া আমাৰ কোনো অসুবিধা নাইকিয়াকৈ আমি সব কৰিব পাৰিম কিন্তু ইয়াত তেখেতসকলে এটা কাম কৰিলে ইয়াত এটা ডাঙৰ নিয়ম খটাই দিলে যে ইয়াত এই 1 বোলাটো 1 তাৰমানে এটা এৰি এটা ইমান আছে 1 x c আৰু m এইকেইটা যে এই নাম্বাৰকেইটা ৰিপিটেড can be repeated these numbers can be repeated up to
मैक्सिमम 3 टाइम्स 3 टाइम्स হলে 1 2 3 4 এই চাৰিটা সংখ্যাত বা নাম্বাৰক তেখেতসকলে मैक्सिमम 3 টাইম্স হলে কনজিকিউটিভলি ৰিপিট হোৱাৰ কাৰণে এটা নিয়ম কৰিলে যেনেকৈ আমি 1 1 1 তিনিটা পাতিব পাৰোঁ x x x তিনিটা পাতিব পাৰোঁ c c c তিনিটা পাতিব পাৰোঁ m m m তিনিটা পাতিব কনজিকিউটিভলি কিন্তু মাজত যিকেইটা আমাৰ ব্ল্যাঙ্কস ৰৈ গ'ল কি ৰ'ল v l d এই তিনিটা ক্যান নট ৰিপিট এইকেইটা সিঙ্গল টাইমস ইউজ হব ই রিপিট নহয় বাকি এটা मैक्सिमम 3 টাইমস হলে কনজিকিউটিভলি রিপিট হয় আৰু মই কৈছিলো আৰু এটা তেখেতসকলে নিয়ম মানিলে যদি কনজিকিউটিভলি থাকে ৰিপিটেড নাম্বাৰস সেইকেইটা এটা নিয়ম কৰিলে যে সেইকেইটা সদায় এডিশন হয় বুলি ধৰি গলে এইকেইটা সদায় এডিশন মানে 1 1 1 তাৰ মানে 3 এটো 10 10 10 30 এটো c c c 100 বুলি কলে 300 এটো m m m 3000 এই এনেকুৱাকে আৰম্ভ হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল ভিউৱাৰ্ছসকল ভিডিঅ'টো যথেষ্ট দীঘল হ'ব আজি আমি ভিডিঅ'টো ইমানটা সামৰিম নেক্সট ভিডিঅ'ত আমি কেনেকৈ ৰোমান লিপিৰ পৰা হিন্দু আৰবিয়ান লিপিলৈ কনভাৰ্ট কৰিব পাৰোঁ হিন্দু আৰবিয়ান লিপিৰ পৰা কেনেকৈ ৰোমান লিপিলৈ কনভাৰ্ট কৰিব পাৰোঁ তাৰ কাৰণে শৰ্ট কিছুমান টিক্স আমি কেনেকৈ টিক্সবিলাক ব্যৱহাৰ কৰি পেলাই পৰীক্ষাত সহজে কামখিনি কৰিব পাৰোঁ তাৰ বিষয়ে মই নতুনকৈ ভিডিঅ' বনাই যাম অকল সেয়ে নহয় মই নাম্বাৰ ছিষ্টেমৰ ইয়াৰ পিছত একাধিক্ৰমে নেচাৰেল নাম্বাৰ হোল নাম্বাৰ তেনেকৈ ৰিয়েল নাম্বাৰ ইমেজিনেৰী নাম্বাৰ গোটেই নাম্বাৰছখিনিৰ ওপৰত প্ৰত্যেকটো নাম্বাৰ কাৰণে ডিটেইলছ মই ভিডিঅ' বনাম আৰু প্ৰত্যেকটো ভিডিঅ'তে মই শৰ্ট কিছুমান পৰীক্ষাত কৰিবলৈ নতুন টিক্স দিব চেষ্টা কৰিম যাতে পৰীক্ষাত কোনো অসুবিধা নহয় আৰু এনেকুৱা কিছুমান টিক্স দিব চেষ্টা কৰিম যাতে আপোনালোকে এই বস্তুখিনি কেতিয়াও পাহৰি নাযায় আৰু পৰীক্ষাৰ ফালৰ পৰাই হওক বা প্ৰেক্টিকেল লাইফৰ ফালৰ পৰাই হওক এই বস্তুখিনি আমি সদায় মনত ৰাখিব লাগিব আৰু নাম্বাৰ অবিহনেতো আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ আমাক নাম্বাৰ লাগিব আৰু অংক কৰিব লাগিলে আমাক নাম্বাৰ লাগিব সেয়েহে আপোনালোক অনুৰোধ আপোনালোকে এতিয়া মই নাম্বাৰ ছিষ্টেমৰ গোটেই ভিডিঅ'টো মোৰ হয়তো 10-12টামান ভিডিঅ' হৈ যাব পাৰে তাৰপিছত মই বেলেগ চেপ্টাৰলৈ গুচি যাম এই ভিডিঅ'সমূহ আপোনালোকে চিৰিয়েলি চাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কি কৈছিলোঁ লেচেৰি দ্য মিছেলেনাছ কালেক্টিভ হাব ফৰ লাৰ্ণিং শিক্ষা সম্পৰ্কীয় আমি যিকোনো বাতাবৰণে বিশেষকৈ মিউজিক আহিব পাৰে আৰ্ট আহিব পাৰে বিভিন্ন এই বিষয়ে পৰীক্ষাত বিভিন্ন কেনেকৈ আমি এটেণ্ড কৰিম শৰ্টকাট কিছুমান গোটেইখিনিৰ ওপৰত মই দিব চেষ্টা কৰিম যাতে তোমালোকৰ কাৰো একো অসুবিধা নহয় গাৰ্জেনসকলে এইবিলাক চাব যাতে ল'ৰা ছোৱালীক আপোনালোকে সহজে নিজে শিকাব পাৰে থেংক ইউ পিছত লগ পাম